ৰেল বিভাগত চাকৰি দিয়াৰ নামত গোলাঘাট প্ৰবঞ্চকৰ ভয়ংকৰ জাল ৰেল বিভাগত চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছে সম্পক বৰা নামৰ এজনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে সম্পক বৰাক ধন সংগ্ৰহত সহযোগ কৰিছিল ইনামুল হক নামৰ আন এজনে ধন দিও বহু বছৰ ধৰি চাকৰি নোপোৱাত আৰক্ষীক অভিযোগ দিয়ে ভুক্তভোগীয়ে অস্থায়ী শ্ৰমিকৰ চাকৰি নিয়মীয়াকৰণৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বিষয়ববীয়া হৈছে এগৰাকী সম্পক বৰা 2021 পৰা চাকৰি দিয়াৰ নামত সম্পক বৰাই সংগ্ৰহ কৰি আহিছে ধন সম্পক বৰাৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ভুক্তভোগীসকলে আমাৰ দুটামান আমাৰ সংগঠনৰ এগেইনষ্টত নিউজ বজাই আছে সংগঠন বিৰোধী সম্পক বৰা বুলি এজন নামৰ নকম ব্যক্তি তেখেতে কৈছিলে যে আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ ট্ৰেড ইউনিয়ন নহয় আজি আমি তেওঁক এটা প্ৰমাণ দিব ওলাইছোঁ যে ট্ৰেড ইউনিয়নৰ মাজত এইখিনি ডকুমেণ্ট আছে চাৰ্টিফিকেট আছে আমি আপোনালোকৰ ওচৰত যিখিনি অৱগত কৰিম দাখিল কৰিম তাৰ উপৰি আমাৰ যিখিনি 98ৰ পৰা ধাৰাসাৰ আন্দোলনৰ পাছত 2023 চনত ত্ৰিপক্ষীয় বৈঠক হৈ গৈছে ভাৰত চৰকাৰ লেবাৰ ডিপাৰ্টমেণ্ট ৰেল ডিপাৰ্টমেণ্ট আৰু আমাৰ সংগঠনৰ মাজত আমাৰ যিখিনি 13টা দাবী আছিলে সেইখিনি মানি লৈছে তাৰ ওপৰত আমাৰ ওচৰত এইখিনি গভৰ্ণমেণ্টৰ অৰ্ডাৰ কপি আছে ছাৰ্ভেৰ পৰা ধৰি আৰু এখন লেটাৰ আমাক 30 তাৰিখে 30/6/2025 শ্ৰম মন্ত্ৰালয়ৰ পিনৰ পৰা ইছ্যু কৰিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰীলে যাতে মষ্ট আৰ্জেণ্টলি তেওঁলোকে ছাৰ্ভে ৰিপৰ্টখিনি আমি মন্ত্ৰালয়ত জমা কৰিব লাগে তেওঁলোকে যেনেকৈ কৈছে আমাৰ সংগঠনৰ মানুহে টকা সংগ্ৰহ কৰি চাকৰি দিয়াৰ নামত যিখিনি অভিযোগ আনিছে মানুহৰ পৰা পইচা লৈছে বুলি আচলতে সেইখিনি কাম তেওঁ কৰিছিলে তেওঁৰ এই অভিযোগৰ অধীনত এই নগাঁৱৰ 14জন মানুহৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিছে তেওঁলোকে এইখিনি অভিযোগ আছে ইয়াত প্ৰতিজন মানুহৰ পৰা 3 লাখ 4 লাখকে তেখেতে ইয়াৰ পৰা পইচা লৈছে 14জন মানুহৰ ইয়াত অভিযোগ আছে নগাঁৱৰ আৰু এই অভিযোগৰ ওপৰত ভিত্তি কৰি জেনেৰেল ইনচাৰ্জ ধন কুমাৰ ডেকাই তেখেতক ৰাষ্ট্ৰীয় প্ৰভাৰীলে এখন পত্ৰ প্ৰেৰণ কৰিছিলে যাতে তেওঁক সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু ইয়াৰ উচিত সিদ্ধান্ত ল'ব লাগে আৰু তেওঁক যেতিয়া সংগঠনৰ পৰা বহিষ্কাৰ কৰা হ'ল তাৰ পাছত ধন ডেকা ডাঙৰীয়াৰ ওপৰত এটা মিছা অভিযোগ আনি এখন কেছ ৰেজিষ্টাৰ কৰিছে আৰু আজি আমি সেইখিনিৰ ওপৰতে বেছ কৰি এই সংবাদমেলটো পাতিছোঁ যাতে তেওঁ যিখিনি অভিযোগ আমাৰ সংগঠনৰ ওপৰত আনিছে সেইখিনি সম্পূৰ্ণ মিছা আমি তথ্য সহকাৰে কৈছোঁ আমাৰ এইটোত ভাৰতীয় ৰেলৱে 1926 এক্টত 1998ত আমাৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পেন কাৰ্ড সকলো আছে তাৰ উদ্যমৰ যোগেদি আমি এটা কথা স্পষ্ট কৰি দিছোঁ যিটো আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ 1998 চনৰ পৰা যি ধাৰাবাহিকভাৱে আমাৰ শ্ৰমিকৰ উন্নয়নৰ কাৰণে যি ধৰণে তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে আমি সম্পূৰ্ণ গুদামৰ লগত জড়িত গতিকে সম্পক বৰা ডাঙৰীয়াক আমি দেখা পাইছোঁ যোৱাটো কালি পৰহিৰ পৰা যিটো আপোনালোকৰ মাধ্যমৰ যোগেদি কৈ আছে যে আমাৰ সংগঠনটো ভুৱা আমাৰ সংগঠনটো একো নহয় ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ যি তেওঁ অভিযোগ দাখিল কৰি আছে তেওঁ নিজেই 2021 চনত আমাৰ ফৰকাটিঙত যেতিয়া আমাৰ পঞ্জীয়ন শুভ আৰম্ভণি হৈছিলে আমাৰ শ্ৰী মনোৰঞ্জন কুমাৰ পাছৱান আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰভাৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে যে আমাৰ গোটেই NFR জোনত যি নৰ্থ ইষ্টত ছাৰ্ভে হ'ব লাগে পঞ্জীয়ন হ'ব লাগে আৰু এইখিনি ডাটা অতি সোনকালে আমাৰ হাতত জমা দিব লাগে তেখেতসকলে যেতিয়া আমাৰ এইখিনি ডাটা লৈ মন্ত্ৰালয়ত জমা দিব আৰু এই যে আমাৰ দুখীয়া আমাৰ খাটি খোৱা আমাৰ যি আমাৰ শ্ৰমিক বন্ধু আমাৰ প্ৰত্যেক ৰেলৱে ষ্টেচনত গুচ্ছিত আছে সেই গুচ্ছিতৰ যিমানখিনি আমাৰ শ্ৰমিক বন্ধু আছিলে তেখেতসকলৰ উন্নয়নৰ স্বাৰ্থত এই সংগঠনটোৱে কাম কৰি আহিছে আৰু কালি আমি দেখা পালোঁ তেখেতে সংগঠনটোৰ কথা লৈ যি মিছা অভিযোগ এই সংগঠন ভুৱা সেই সংগঠন মিছা আজি আপোনালোকৰ আগত আমি নিউজ চেনেলৰ মাধ্যমৰ যোগেদি সকলো অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ এই সংগঠন আমাৰ মিছা নহয় এয়া আমাৰ সংগঠনৰ পেন কাৰ্ড এয়া আমাৰ সংগঠনৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ চাৰ্টিফিকেট এইখন আপোনালোকৰ এয়া চেনেলৰ মাধ্যম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ